ইতিমধ্যে দেখা গৈছে যে ৰাজ্যজুৰি যে প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত ইতিমধ্যে দেখা পোৱা গৈছে যে বানৰ নিচিনা পৰিৱেশ ইতিমধ্যে সৃষ্টি হৈছে যে গৌৰীপুৰৰ যে ৰাজপথসমূহ ইতিমধ্যে আছে ৰাজপথসমূহত ইতিমধ্যে দেখা পোৱা গৈছে এহাটো পৰ্যন্ত পানী ইতিমধ্যে হ'বলগীয়া পৰিস্থিতি হৈছে। মই প্ৰথমে দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যে পৰিৱেশটো আছে পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিম। মই বৰ্তমান হৈছে গৌৰীপুৰ যে SBI বেংকৰ সন্মুখত ইতিমধ্যে উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ যে পৰিৱেশটো আছে পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম যে কেনেধৰণৰ মানুহৰ সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত ইতিমধ্যে হৈছে। ইতিমধ্যে মই ইয়াৰ পৰিৱেশটো মই দেখাবলৈ অনুৰোধ কৰিম। এয়া হ'ল গৌৰীপুৰৰ পৰিৱেশ। কিয়নো ক'ব লাগিব যে বৰষুণৰ ফলত যি বানৰ পৰিস্থিতি হৈছে গৌৰীপুৰত বানৰ পৰিস্থিতি হোৱা পৰিলক্ষিত হৈছে। কিয়নো ক'ব লাগিব যে পানী ওলোৱা যি ৰাস্তা আছিল ৰাস্তাসমূহ ইতিমধ্যে দেখা পোৱা গৈছে যে বন্ধ হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত দেখা পোৱা গৈছে যে বানৰ নিচিনা পৰিস্থিতি হৈছে ইতিমধ্যে গৌৰীপুৰত। আমি প্ৰথমে মই দেখাবলৈ অনুৰোধ কৰিম যে গৌৰীপুৰৰ যি পৰিৱেশ আছে ৰাজপথৰ পৰিৱেশ ইফালৰ যদি পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম মোৰ সহযোগী যদি সম্ভৱ হয় ইফালৰ পৰিৱেশটো দেখাব যে কেনেধৰণৰ যে পানীৰ যি সৃষ্টি হৈছে এহাটো পৰ্যন্ত পানী ইতিমধ্যে ক'ব লাগিব যে গৌৰীপুৰত এইফালৰ মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিম। আৰু যদি সম্ভৱ হয় এজন পথচাৰী আছে মই তেওঁৰ লগত কথা পাতিম। কি ক'ব যিহেতু ক'ব লাগিব যে ইছলাম ধৰ্মৰ লোকসকলৰ যে কাইলৈ আছিল ঈদ আৰু আজি দেখা পোৱা গৈছে যে এইটো ৰাজপথত দেখা পোৱা গৈছে যে কাইলৈ এনেধৰণৰ পানী নাছিল, আজি ৰাতিৰ বৰষুণৰ ফলত এনেধৰণৰ পানী হোৱা পৰিলক্ষিত হৈছে। কি ক'ব গৌৰীপুৰত এনেধৰণৰ পানী হোৱাক লৈ আপোনাৰ কি মন্তব্য? আজি আমাৰ যোৱাকালি ঈদ হৈ গ'ল, আজি ঈদৰ পিছদিনা হয়। আমাৰ বাজাৰ ঘাটত বহুত কাম কাজ থাকে। আমি বজাৰলৈ আহোঁতে আমাৰ গৌৰীপুৰ বজাৰলৈ আহোঁতে আজি আমাৰ এই ৰাস্তাৰ গৌৰীপুৰৰ টাউনৰ মাজমজিয়াত আজি বৰষুণৰ কাৰণত এনেকুৱা পানী হৈছে, আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে, যাতায়াতৰ বহুত অসুবিধা হৈ আছে। আমি চৰকাৰক অনুৰোধ জনাইছোঁ চৰকাৰে যাতে অতি সোনকালে আমাৰ এইখিনি সমস্যা সমাধান কৰি দিয়ে। মানে অসুবিধা বহুত হৈছে। আপোনালোকে চাওক যে চাৰিওপিনে মানুহ আহি আছে, কিমান অসুবিধাত আহি আছে, কিমান অসুবিধাত হৈ আহি আছে। ইয়াতে আমিও বহুত অসুবিধা পাই আছোঁ। ৰাজপথৰ যিখিনি কাম হৈছে গৌৰীপুৰ টাউনত বহুত ধুনীয়া কাম হৈছে, কিন্তু পানীৰ যিখিনি সমস্যা বান আহিলে যিখিনি সমস্যা সেইখিনি সমস্যা চৰকাৰে অতি সোনকালে আমাৰ সমাধান কৰি দিব লাগে। হয়, আপোনাক ধন্যবাদ। আৰু ক'ব লাগিব যে এনে যে ৰাস্তাৰ অৱস্থা ইতিমধ্যে ক'ব লাগিব যে যেনেধৰণৰ হ'ব লাগিছিল তেনেধৰণৰ হৈছে। আৰু ক'ব লাগিব যে যি পানীসমূহ ইতিমধ্যে ক'ব লাগিব যে পানীসমূহৰ কাৰণে ইতিমধ্যে দেখা পাইছে যে মানুহৰ যিসকল আছে গৌৰীপুৰৰ যে মানুহসমূহ আছে মানুহসকলৰ ইতিমধ্যে যে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হৈছে ইতিমধ্যে। যে কিয়নো ক'ব লাগিব যে পানীৰ কাৰণে দেখা পোৱা গৈছে যে দুচকীয়া বাহন হওক বা চাৰিচকীয়া বাহন হওক ইতিমধ্যে যে চলাচলসমূহ ইতিমধ্যে বন্ধ হোৱা পৰিলক্ষিত হৈছে। যেনেধৰণে চলাচল হয় তেনেধৰণে ঠিক চলাচলসমূহ হোৱা নাই, যাৰ ফলত দেখা পোৱা গৈছে যে যিসকল ৰাইজ আছে গৌৰীপুৰৰ ৰাইজসকল আছে ইতিমধ্যে দেখা গৈছে যে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি হৈছে ইতিমধ্যে। ক'ব লাগিব যে এয়া হ'ল গৌৰীপুৰৰ যে গ্লাছ অনিয়ন যে ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টৰ সন্মুখত ইতিমধ্যে আছোঁ। যে ক'ব লাগিব যে কাইলৈ আছিল ইছলাম ধৰ্মীয় লোকসকলৰ যি পবিত্ৰ ঈদৰ যে পিছদিনা ক'ব লাগিব যে আজি যদি এনেধৰণৰ বানপানী নহ'ল হয়, ৰাজপথত এনেধৰণৰ পানী যদি জমা নহ'ল হয়, ঠিক দেখা পোৱা গ'ল হয় যে আজি হয়তো এইটো ৰেষ্টুৰেণ্টৰ সন্মুখত ইতিমধ্যে দেখা পোৱা গ'ল হয় মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হ'ল। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে মানুহ আহিল হয়, হয়তো বা বিভিন্ন বহু ঠাইৰ পৰা ইতিমধ্যে মানুহ আহিল হয়, যাৰ ফলত দেখা পোৱা গৈছে যে মানুহৰ ব্যৱসায় বাণিজ্য হওক বা আন কামৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে মানুহসকলৰ যিসকল সমস্যা বিভিন্ন ধৰণৰ সমস্যাৰ ইতিমধ্যে সন্মুখীন হৈছে। আৰু ইয়াৰ যে মই যদি সহযোগ মই দেখাবলৈ অনুৰোধ কৰিম ইয়াৰ যে পিছফালৰ যিহেতু ক'ব লাগিব এয়া আছিল গৌৰীপুৰৰ পৰিৱেশ দেখি যিহেতু ক'ব লাগিব যে ৰাজ্যত যে প্ৰচণ্ড বৰষুণৰ ফলত দেখা পোৱা গৈছে যে গৌৰীপুৰৰ ৰাজপথত দেখি পোৱা গৈছে এনেধৰণৰ যে বানৰ নিচিনা পৰিস্থিতি হৈছে ইতিমধ্যে ক'ব লাগিব। আৰু যদি সম্ভৱ হয় এয়া হ'ল দি গ্লাছ অনিয়ন ৰেষ্টুৰেণ্টৰ এজন সদস্যৰ লগত কথা পাতিম। যে ক'ব লাগিব যে কাইলৈ যিহেতু আছিল পবিত্ৰ ঈদৰ যে পিছদিনা দেখা পোৱা গৈছে যে যেনেধৰণৰ মানুহ হ'ব লাগে ঠিক তেনেধৰণৰ ইতিমধ্যে হোৱা নাই। কিয়নো ক'ব লাগিব যে বানপানীৰ ফলত কি ক'ব এইটো ক'ম যে আমাৰ যিটো প্ৰব্লেম এইটো হৈ আছে সোনকালে সমাধান কৰিব লাগে। আৰু আমাৰ গোটেই টাউনৰ যিখিনি পানী যাব লাগে মোৰ যিটো শুনিলোঁ এইটো হিচাপত যিটো স্পেচ থাকিব লাগে স্পেচটো আৰু অকণমান বঢ়াব লাগে, নহ'লে গোটেই টাউনৰ পানীবিলাক যিমান সময়ত যাব বহুত টাইম লাগি যাব ইয়াৰ পৰা। মানে এদিন বৰষুণৰ কাৰণে ইমান প্ৰব্লেম হৈ গ'ল, আৰু যদি আজি যদি আকৌ আহে তেনেহ'লে আৰু বেছি প্ৰব্লেম হ'ব। এইটো কৈ আছোঁ যে এইটো সোনকালে কিবা এটা যদি প্ৰশাসনৰ পৰা কৰিব পাৰে ভাল লাগিব আৰু।
এনে দেখা পোৱা যায় আপোনাৰ যিটো ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টত দেখা পোৱা যায় মানুহৰ এনেই ভিৰ হোৱাৰ পৰিলক্ষিত হয় আৰু কাইলৈ যিহেতু পবিত্ৰ ঈদ আছিল যে আজিৰ দিনত আপোনাৰ দোকানত হয়তো বা বহুতো মানুহ আহিল হয় বিভিন্ন ঠাইৰ পৰা এই ক্ষেত্ৰত কি ক'ব এইটোতো বহুত বেয়া লাগি আছে কাৰণ এটা ফেষ্টিভেলত আমি বিজনেছ যিহেতু কৰে ইহঁতে সবাই বিচাৰে যে এটা বিজনেছ হোৱাৰ কাৰণে আৰু কালি যেনেকুৱা আমাৰ এটা আবেলিৰ পৰা ভিৰ আছিল আৰু প্ৰতি বছৰে এনেকুৱা হয় যে ঈদৰ পিছদিনা যিটো হয় এইটো মানে সবাই ফেমিলি লৈ আহে বন্ধু বান্ধৱ লৈ আহে আমি ভাবিছিলোঁ যে আজি মৰ্ণিঙৰ পৰা আমাৰ ইয়াত এটা ভিৰ হ'ব কিন্তু কিবা এটা প্ৰব্লেম মানে এনেকুৱা প্ৰব্লেম হৈ গ'ল যে ইয়াত পানীৰ কাৰণেতো কোনোবা আহিব নোৱাৰে তো এইটো আমাৰে বেড লাক এটা কিবা প্ৰব্লেম হৈ গৈছে আৰু শেষত পৌৰসভালৈ কি আহ্বান কৰে পৌৰসভালৈ এইটো আহ্বান কৰিম ইহঁতে কাম কৰি আছে ভালে কাম কৰি আছে আৰু যিমানখিনি মৰ্ণিঙৰ পৰা শুনিলোঁ যে আমাৰ গোটেই মানে টাউনত যিখিনি পানী যাব লাগে এইটো গৈ আছে বাট তাত কি আছে আমাৰ যিখিনি স্পেচটো লাগে 6 ফুটৰ এটা স্পেচ দিছে এই 6 ফুট স্পেচ দি এই গোটেই টাউনৰ পানীখন যাবলৈ বহুত টাইম লাগি যাব এইটো স্পেচটো যদি অকণমান আৰু বেছি 10 ফুটমান হ'লে ইমান সময়ত আমাৰ ইয়াত পানী নাথাকিলে হয় এইটো অকণমান কিবা যদি কৰিব পাৰে তেনে ভাল হয় এজনৰ মন্তব্য কিয়নো ক'ব লাগিব যে গৌৰীপুৰ যে পৌৰসভাৰ পৰা যেনেধৰণৰ পদক্ষেপ ল'ব লাগে ঠিক তেনেধৰণে লৈ আছে কিয়নো ক'ব লাগিব যে পানী যোৱা ৰাস্তা যিটো যিমান বহল হ'ব লাগিছিল তেনেধৰণৰ বহল নাই যাৰ ফলত দেখা পোৱা গৈছে যে পানীসমূহ ইতিমধ্যে আবদ্ধ হোৱা পৰিলক্ষিত হৈছে